নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে বিজ্ঞান বিষয়ৰ প্ৰথম ইউনিট টেষ্টৰ কাৰণে বিজ্ঞান বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটা চাম। তাৰ আগতে তোমালোকে জানি থ'ব লাগিব তোমালোকৰ চিলেবাছটো কি লেশ্যন আহিব। তোমালোকৰ জীৱন প্ৰক্ৰিয়াৰ লগতে তোমালোকৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। ঠিক আছে, চ' তোমালোকৰ এক্সামটো হ'ব বিফৰ তোমালোকৰ জুন মাহৰ তোমালোকৰ অন্তিম সপ্তাহৰ আগতে তোমালোকৰ এক্সামটো হ'ব। ঠিক আছে, আৰু তেতিয়ালৈকে তোমালোকৰ যদি ডিষ্ট্ৰিক্টসমূহত বেলেগ লেশ্যনো তোমালোকৰ ক্লাছ কৰিব পাৰে, যেনে তোমালোকৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ লগতে বংশগতি আৰু ক্ৰমবিকাশ, এই দুটা লেশ্যনটো তোমালোকক যদি পঢ়ায় সেইটো দুটাও লেশ্যন তোমালোকক আহি যাব পাৰে। কিন্তু একৰ্ডিং তোমালোকৰ একাডেমিক কেলেণ্ডাৰ মতে জীৱন প্ৰক্ৰিয়া আৰু পোহৰৰ প্ৰতিফলনৰ নম্বৰ দুটা চেপ্টাৰৰ পৰাই তোমালোকক কুৱেশ্যনটো আহিব। চ' আজি আমি জীৱন প্ৰক্ৰিয়া নামৰ লেশ্যনৰ পৰা তোমালোকৰ কাৰণে কি গুৰুত্বপূৰ্ণ টপিক হ'ব সেইটো আমি চাবলৈ গৈ আছোঁ। চ' এতিয়া আৰম্ভ কৰোঁ। প্ৰথম তোমালোকৰ জীৱন প্ৰক্ৰিয়া লাইফ প্ৰচেছ যিটো হয়, ইয়াৰ পৰা তোমালোকে ইম্পৰ্টেণ্ট কেইটামান টপিকসমূহ চাব লাগে যিবিলাক তোমালোকৰ এক্সামত প্ৰত্যেকবাৰ সোধা যায়। এইটো 4 নম্বৰ কুৱেশ্যনটো প্ৰায়সমূহ দৃষ্টিসমূহত দেখা দিয়া যায় যে জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকক সোধে। নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট পইণ্টটো হ'ব পৰিপুষ্টি। ইয়াৰ পৰা তোমালোকক MCQ সুধি দিয়া হয়, সেইবাবে তোমালোকে স্বপোষী আৰু পৰপোষী পাৰ্থক্যবিলাক তোমালোকে ভালদৰে জানি থৈ যাবা। ইয়াৰ পৰা তোমালোকক কুৱেশ্যনটো সোধা দেখা যায়। প্ৰত্যেক বছৰে সোধে, এইবিলাকৰ পৰাই সোধে, সেইবাবে তোমালোকে ভেঁকুৰ আৰু প্ৰাণীসমূহ এনিমেলছ হ'ল পৰপোষী জীৱ, তোমালোকে পাৰ্থক্যসমূহ জানি থবা, স্বপোষী পৰপোষী এইবিলাক। চ' ইয়াত তোমালোকৰ পৃষ্ঠা নম্বৰ 95ত ধুনীয়াকৈ দিয়া আছে, তোমালোকে ভালদৰে এই পেৰাগ্ৰাফটো পঢ়ি দিবা, তোমালোকৰ কাৰণে হৈ যাব ইয়াৰ পৰা। ঠিক আছে, নেক্সট তোমালোকে চাব লাগিব এই খালুক সংশ্লেষণৰ যিটো তোমালোকৰ সমীকৰণ আছে সেইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে সেইবাবে এইটো চাই দিবা। আৰু লগতে খালুক সংশ্লেষণ কাক বোলে ধুনীয়াকৈ ইয়াত দিয়া আছে, এইটো পেৰাগ্ৰাফটো তোমালোকে ভালদৰে পঢ়ি দিলে ইয়াৰ পৰা তোমালোকক 2 নম্বৰীয়া কুৱেশ্যনৰ কাৰণে হৈ যাব। আৰু লগতে পত্ৰৰন্ধ্ৰৰ চিত্ৰ, এইটো তোমালোকে ভালদৰে মন দি যাবা। এই ডায়েগ্ৰামটো তোমালোকক কেতিয়াবা তোমালোকৰ ইউনিট টেষ্টতো এইবিলাক কুৱেশ্যন সুধি দিব পাৰে। ঠিক আছে, নেক্সট তোমালোকে চাব লাগিব উৎসেচক কাক বোলে। ইয়াৰ পৰা তোমালোকক কুৱেশ্যন সোধা, এইটো এনজাইমৰ পৰা তোমালোকক কুৱেশ্যন সোধা যায়। তোমালোকে ভালদৰে এই পেৰাগ্ৰাফটো পঢ়ি দিবা। ইয়াত তোমালোকে উৎসেচকৰ বিষয়ে পঢ়িবলৈ পাবা, এইটো তোমালোকৰ ইউনিট টেষ্টত কুৱেশ্যন সোধা দেখা যায় ইয়াৰ পৰা। ঠিক আছে, আৰু লগতে আমাৰ পাকস্থলীত কেনেদৰে খাদ্যবস্তু তোমালোকৰ পচন হয়, এইবিলাকো তোমালোকক কুৱেশ্যনটো সোধা দেখা যায়। সেইবাবে তোমালোকে ইয়াৰ পৰা তোমালোকে পঢ়ি দিলে এইটো তোমালোকে পাই যাবা। ঠিক আছে, নেক্সট কুৱেশ্যন এনচাৰৰ ভিতৰত তোমালোকে চোৱা, মেট্ৰিক পৰীক্ষাত তোমালোকক অলৰেডি এইটো তোমালোকৰ ভিলাই কাক বোলে সেইটো কুৱেশ্যন সুধিছে 2024 চনৰ মেট্ৰিক পৰীক্ষাত। চ' তোমালোকৰ ফাইনেলতো তোমালোকৰ ইউনিট টেষ্টতো এইটো আহি যাব পাৰে, ভালদৰে পঢ়ি দিবা। আৰু দন্তক্ষয়, এইটো তোমালোকে ভালদৰে পঢ়ি দিলে ইয়াৰ পৰাও কেতিয়াবা কুৱেশ্যনটো সোধে। আৰু লগতে তোমালোকে চোৱা, আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কমন কুৱেশ্যন হিচাপে লৈ পেলাই এইটো প্ৰত্যেক বছৰে তোমালোকে ইউনিট টেষ্টত দিয়া যায়। আৰু লগতে মেট্ৰিক পৰীক্ষাটো সোধা কুৱেশ্যন হয় এইটো। ঠিক আছে, নেক্সট তোমালোকে চাব পাৰা শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্ত খাদ্য কেনেকৈ পাচন হয়, আৰু লগতে স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্য লিখা। এই 3টা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা তোমালোকে ভালদৰে চাই পেলাই যাবা। ঠিক আছে, নেক্সট তোমালোকে এইটো ATPৰ বিষয়ে তোমালোকে ইয়াৰ পৰা চাব পাৰা। মেট্ৰিকত সোধা কুৱেশ্যন, 1 নম্বৰীয়া কুৱেশ্যন, এইটো মেট্ৰিকত সোধা কুৱেশ্যন হয়, সুধিছে। ঠিক আছে, নেক্সট তোমালোকে চাব লাগিব মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ হয়। গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, ভালদৰে চাই পেলাই যাবা, উত্তৰটো তোমালোকে লিখি ল'ব পাৰিবা। ঠিক আছে, কিতাপতে দিয়া আছে, প্ৰায়বিলাক কুৱেশ্যন কিতাপৰ ভিতৰৰ পৰাই দিয়া যায়, সেইবিলাক তোমালোকে ভালদৰে চাই দিবা। আৰু ৰক্তজালিকাৰ বিষয় ইয়াৰ পৰা তোমালোকে চাব পাৰা, সেইটো তোমালোকক কেতিয়াবা সোধে। মই তোমালোকক ইম্পৰ্টেণ্ট টপিকবিলাকে কৈ গৈ আছোঁ, সেইবাবে তোমালোকে সেইবিলাক চাই যাবা। এইটো আৰু বাষ্পমোচন মষ্ট ইম্পৰ্টেণ্ট, পত্ৰমোচন বা বাষ্পমোচন তোমালোকৰ 2025 চনৰ মেট্ৰিক পৰীক্ষাত সুধিছে। আৰু প্ৰত্যেকবাৰ তোমালোকক বিভিন্ন জিলাসমূহত এইটো কুৱেশ্যন প্ৰি টেষ্টতো তোমালোকক সোধে, হাফ ইয়াৰলিতো তোমালোকক সোধে, আৰু লগতে ইউনিট টেষ্টতো সোধে। ইম্পৰ্টেণ্ট টপিক হয় তোমালোকৰ এইটো ক্লাছ 10ৰ বিজ্ঞান বিষয়। ঠিক আছে, ভালদৰে চাই পেলাই যাবা। আৰু লগতে তোমালোকে প্ৰশ্নাৱলীৰ পৰা তোমালোকে চাব পাৰিবা মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি, ইয়াৰ কাৰ্যসমূহ কি, আৰু লগতে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়। এই 2টা কুৱেশ্যন ইয়াৰ পৰা তোমালোকে ভালদৰে চাই পেলাই যাবা, ইম্পৰ্টেণ্ট হয়। ঠিক আছে, নেক্সট তোমালোকে চোৱা, নেফ্ৰন কাক বোলে, তোমালোকক 1 নম্বৰীয়া কুৱেশ্যনে তোমালোকক সুধি দিব পাৰে।
সেইবাবে তোমালোকে সেইগুলো চাই পেলাই যাবা ঠিক আছে নেফ্ৰনৰ বিষয় ঠিক আছে নেক্সট তোমালোকে ইয়াৰ পৰা প্ৰশ্নাৱলীৰ পৰা নেফ্ৰন গঠন আৰু কাৰ্য বৰ্ণনা কৰা উদ্ভিদে কি উপায়ে বৰ্ধিত পদাৰ্থ ত্যাগ কৰে খুদা কুৱেশ্যন হয় এইবিলাক ভালদৰে চাই পেলাই যাবা এইকেইটা ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ আৰু তোমালোকে অনুশীলনী চোৱা ইয়াৰ পৰা তোমালোকে চাব পাৰা খবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকক খুদে এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই পেলাই যাবা 8 নম্বৰীয়া কুৱেশ্যন আৰু লগতে পাচনত লালটিৰ ভূমিকা কেতিয়াবা এই কুৱেশ্যনে তোমালোকক সুধি দিয়ে আৰু লগতে তোমালোকৰ 10 নম্বৰ আৰু 12 নম্বৰ কুৱেশ্যন এই দুটা কুৱেশ্যনে তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে এইকেইটাই কুৱেশ্যন হয় যিটো তোমালোকক প্ৰচেছৰ পৰা তোমালোকক জীৱন প্ৰক্ৰিয়াৰ পৰা তোমালোকক খুঁটা যায় নেক্সট তোমালোকে চাব লাগিব নেক্সট লেচনটো তোমালোকৰ হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ঠিক আছে ইয়াৰ পৰা তোমালোকে চাব লাগিব গোলাকাৰ দাপোনৰ বিষয়ে তোমালোকে ভালদৰে চাই দিবা গোলাকাৰ দাপোন তোমালোকে ফোকাস দৈৰ্ঘ্যৰ বিষয়ে ইয়াৰ পৰা পাই যাবা তোমালোকে চাই দিবা আৰু লগতে তোমালোকে চাব লাগিব মুখ্য ফোকাস কাক বোলে এইবিলাক তোমালোকে ইয়াৰ পৰা ভালদৰে চাই দিবা আৰু নেক্সট ইম্পৰ্টেণ্ট ইয়াৰ পৰা যিটো তোমালোকৰ বাৰে বাৰে খুঁটি থকা দেখা যায় এইটো হ'ল তোমালোকৰ এমচিকিউৰ কাৰণে তোমালোকে কোনটো प्रतिबिम्बर प्रकृति केनेकुवा एटु लक्ष्य बस्तुर विभिन्न स्थाনৰ বাবে অবতল দাপোনৰ এখন प्रतिबिम्ब গঠন এইটো তোমালোকে ভালদৰে টেবুলটো চাই দিবা ইয়াৰ পৰা তোমালোকক এমসিকিউটো তোমালোকক খুদি দিব পাৰে ঠিক আছে নেক্সট তোমালোকে চাব লাগিব অবতল দাপোনৰ ব্যৱহাৰ তোমালোকে এই কোৱেশ্চনটো খুদা যায় যে গাড়ীৰ হেডলাইট সময়ত ব্যৱহাৰ কিয় অবতল দাপন কৰা হয় এইবিলাক কোৱেশ্চন তোমালোকক খুদা কোৱেশ্চন হয় তোমালোকে দেখি আহিছা এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় ইয়াৰ পৰা নিশ্চয় তোমালোকক কোৱেশ্চন বনিব পৃষ্ঠা নম্বৰ 106 তোমালোকে ভালদৰে চাই 166 ভালদৰে চাই দিবা এই প্যাৰাগ্ৰাফটো ইয়াৰ পৰা নিশ্চয় কোৱেশ্চন বনিব ঠিক আছে সাবস্ক্ৰাইব কৰিবা চেনেলটো ইনফৰমেশন বিলাক তোমালোকে পাই থাকিবা ঠিক আছে নেক্সট তোমালোকে উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্ব প্ৰকৃতি অৱস্থান আৰু আপেক্ষিক আকাৰ ইয়াৰ পৰা তোমালোকক কোৱেশ্চনটো খুদা দেখা যায় নেক্সট তোমালোকে ইয়াৰ পৰা চাবা প্ৰশ্নাৱলীৰ পৰা অবতল দাপোনৰ মুখ্য ফোকাসৰ সংজ্ঞা দিয়া লগতে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোনক কিয় পছন্দ কৰা হয় মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় খুদে কোৱেশ্চনটো प्रथम यूनिट टेस्टर কাৰণে मोस्ट इम्पोर्टेंट क्वेश्चन হ'ব তোমালোকৰ খুদি দিয়ে ঠিক আছে নেক্সট তোমালোকে চাবা এই কোৱেশ্চনটো খুদা কোৱেশ্চন হয় 32 cm ভাঁজ বেখাৰ্ডৰ উত্তল দাপোন এখনৰ ফোকাস দৈৰ্ঘ্য ঠিক আছে আৰু লগতে অবতল দাপোন এখনে ইয়াৰ সন্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণে বিবৰ্ধিত হত প্ৰতিবিম্ব গঠন কৰে প্ৰতিবিম্বটোৰ অৱস্থান কি যেটো মই তোমালোকক চাবলৈ কৈছিলো 100% তোমালোকক ইয়াৰ পৰা এটা কোৱেশ্চন তোমালোকক দিব ভালদৰে চাই পেলাই যাবা नेक्स्ट এতিয়া তোমালোকে চাব লাগিব ইয়াৰ পৰা লক্ষ্য বস্তুৰ ভিন ভিন অৱস্থানৰ বাবে উত্তল লেন্স এখনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আপেক্ষিক আকাৰ এমসিকিউৰ কাৰণে টিচাৰ্স ফেভাৰিট পইণ্ট হয় এইবিলাক ইয়াৰ পৰা তোমালোকক দি দিয়ে চাই পেলাই যাবা ঠিক আছে নেক্সট এতিয়া আমি প্ৰশ্নাৱলীৰ এইটো এইবিলাক এইচএসএলসিত খুদা কোৱেশ্চন হয় এইবিলাক ঠিক আছে এইটো 10.3 উদাহৰণটো তোমালোকে ভালদৰে এবাৰ চাই পেলাই যাবা লেন্সৰ ক্ষমতা তোমালোকে পঢ়িবা পাৱাৰ অফ লেন্স ইয়াৰ পৰাও কোৱেশ্চনটো খুদে লগতে তোমালোকে এই কোৱেশ্চনটো চাবা 2 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকক দিব পাৰে আৰু ইয়াৰ পৰা এইবিলাক তোমালোকে এমসিকিউ সমূহ চাই পেলাই যাবা আৰু লগতে ইয়াৰ পৰা তোমালোকে চাব লাগিব কোৱেশ্চন নম্বৰ এইটো 11 14 16 17 এইবিলাক কোৱেশ্চনে ইয়াৰ পৰা দিয়ে সো ভালদৰে পঢ়া-শুনা কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা কি সাবজেক্টৰ লাগে তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চন কমেন্ট কৰি জনালে হৈ গল মই তোমালোকক যিমান পাৰো হিমান সহায় কৰি যাম ভালদৰে পঢ়া-শুনা কৰিবা আদৰ্শ পাঠশালাক সাবস্ক্ৰাইব কৰিবা ধন্যবাদ